শ্যাম প্ৰডাকশ্যনৰ বেনাৰত প্ৰথম প্ৰযোজিত পৰিচালক ৰূপক গগৈৰ কাহিনী আৰু পৰিচালনাৰে সৈতে নিৰ্মিত ৰবি শৰ্মা, আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ প্ৰমুখ্যে শিল্পী অভিনয় সমৃদ্ধ অসমীয়া চলচ্চিত্ৰ ৰুদ্ৰৰ নতুন শুভমুক্তিৰ দিন ঘোষণাৰ কথা অৱগত কৰাবলৈ আৰু চলচ্চিত্ৰখনৰ টিজাৰ মুক্তি দিয়া উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰুদ্ৰৰ প্ৰযোজক মণ্ডলীৰ তৰফৰ পৰা ছবিখনৰ অন্যতম প্ৰযোজক ৱাজেছ কুমাৰ মোৰে কয় যে ইতিপূৰ্বে ৰুদ্ৰৰ মুক্তিৰ দিন 1 মে বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল যদিও হঠাৎ অসম চৰকাৰে অহা 2 মে আৰু 7 মেত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাবে দৰ্শকৰ সুবিধাক লৈ লক্ষ্য কৰি ৰুদ্ৰৰ শুভমুক্তিৰ দিন 1 মেৰ সলনি 6 জুন ধাৰ্য কৰা হৈছে। লগতে অহা 9 মেত আন এখন অসমীয়া চলচ্চিত্ৰ এটা সপ্তাহৰ ব্যৱধানত মুক্তি দিলে দুইখন চলচ্চিত্ৰই ব্যৱসায়িকভাৱে ক্ষতিগ্ৰস্ত হোৱাক লৈ লক্ষ্য ৰাখি ৰুদ্ৰৰ শুভমুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। উল্লেখযোগ্য যে অনুষ্ঠানত ৰুদ্ৰৰ এক আকৰ্ষণীয় টিজাৰ সংবাদমেলক মুক্তি দি প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত চলচ্চিত্ৰখনৰ পৰিচালক ৰূপক গগৈ, মুখ্য নায়ক ৰবি শৰ্মাকে ধৰি কেইবাগৰাকী অভিনয় শিল্পী, কলাকুশলী আৰু প্ৰযোজক মণ্ডলী উপস্থিত থাকে। একশ্যন থ্ৰিলাৰ চিনেমা, সাসপেন্স থ্ৰিলাৰ নহয় দেই, একশ্যন থ্ৰিলাৰ, মই ক্লিয়াৰ কৰি দিছোঁ চিনেমাখন। আৰু চিনেমাখনত আমি আমাৰ ফালৰ পৰা যিখিনি বেষ্ট কৰিব পাৰোঁ সেইখিনি আমি কৰিছোঁ আৰু আমি এটা এনহেন্সড আপস্কেল অসমীয়া চিনেমা এখন আমি ৰাইজক উপহাৰ দিব খুজিছোঁ আৰু এইটোত আমি ভাবোঁ যে আমি সফল হৈছোঁ। এতিয়া ৰাইজে 6 জুনত চিনেমাখন চাই আমি আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। টেকনিকেলি এটা চুপিৰিয়ৰ কোৱালিটি, এটা চুপিৰিয়ৰ ষ্টাণ্টছ এইখিনি আমি দিবলৈ এটা চেষ্টা কৰিছোঁ আৰু সেইখিনি আপোনালোকে টিজাৰত কিছু পৰিমাণে এটা ফিল পাব। আৰু আমাৰ ট্ৰেইলাৰটো সোনকালে আহি আছে, তো ট্ৰেইলাৰত আৰু অলপ কাহিনীটোৰ বিষয়ে, যিহেতু আমাৰ কাহিনীটোত বিভিন্ন ধৰণৰ ৰস আছে, মানে কমেডি, ট্ৰেজেডি, একশ্যন, তাৰপাছত আমাৰ যিটো আমাৰ গ্ৰাম্য জীৱনৰ এটা পৰিয়া এটা আভাস আছে। তো গোটেইখিনি বস্তু আমি যেতিয়া ট্ৰেইলাৰটো আহিব সেইখিনি আমি দেখা পাম। আমাৰ চিনেমাখনৰ এটা মানে প্ৰথম ফাৰ্ষ্ট হাফটো পুৰা হায়দৰাবাদত আমাৰ গোটেই প্লটটো হায়দৰাবাদৰ ওপৰত বেছ কৰি কৰা হৈছে। গতিকে চিনেমাখন হায়দৰাবাদ, অসম আৰু আমাৰ গানৰ শ্বুটিং বৰ ধুনীয়া লোকেশ্যন, অৰুণাচলৰ দিৰাঙত কৰা হৈছে। তো এইকেইটা মেইন লোকেশ্যনত আমাৰ কাম হৈছে। ৰুদ্ৰ ছবিখনৰ যিটো মানুহৰ মাজত যি পপুলাৰিটি, ইমান কম দিনৰ ভিতৰত কেৱল শ্বুটিং কৰি কেৱল পোষ্টাৰ ৰিলিজ কৰোঁতেই যিটো আমি মানুহৰ মাজত আমি কৌতুহলৰ সৃষ্টি কৰিব পাৰিছোঁ, তাৰ বাবে দৰ্শক ৰাইজৰ ওচৰতো ধন্যবাদ আৰু ঈশ্বৰৰ ওচৰতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নিৰ্ণয় লৈছিলোঁ যে আমি 1 মে ছবিখন ৰিলিজ কৰিম বুলি। আমাৰ সেইধৰণে প্ৰস্তুতি আছিল, আমি সেইধৰণে তৈয়াৰ হৈছিলোঁ। কিন্তু ইয়াত দুটা কথা হ'ল আচলতে, যদি মই সম্পূৰ্ণ আমি নিস্বাৰ্থভাৱে কেৱল কেছটো নগেনৰ বাবে কৰিছোঁ বুলি কওঁ সেইটোও ভুল হ'ব। ইয়াত দুটা কথা আহিলে। কেছটো নগেনৰ কথাটো আমি যেতিয়া গম পালোঁ, তেওঁলোকৰ ভিতৰৰ কাহিনীটো, তেওঁলোকৰ প্ৰযোজকে অলৰেডি 3বাৰমান তেওঁলোকে মানে পাব্লিচিটি কৰিলে চিনেমাখনৰ। গতিকে 3বাৰকৈ পাব্লিচিটি কৰাৰ পাছত গৰমে গৰমে ছবিখন যদি তেওঁলোকে ৰিলিজ কৰিব নোৱাৰে, আকৌ এবাৰ পাব্লিচিটি কৰোঁতে তেওঁলোকৰ আকৌ বহুত টকা ব্যয় হ'ব। গতিকে সেই ধৰণৰ কালেকশ্যন যিহেতু আমাৰ হল কম, আমি স্ক্ৰীণৰ বাবে যুঁজ-বাগৰ কৰি থকাতকৈ এই প্ৰথম এটা আমি সুযোগ পালোঁ য'ত আমাৰ হাতত এইখিনি বস্তু আছে যে আমি আটাইকেইজন ছবিখনৰ লগত জড়িত প্ৰযোজক, পৰিচালক, কলাকুশলী আটাই আমি যিহেতু একমত যে আমি এই কথাটোত অলপমান কৰাৰ সুযোগ এটা পাইছোঁ যে আমি কেছটো নগেন ছবিখনৰ লগত আমি কোনো ধৰণে স্ক্ৰীণ শ্বেয়াৰ কৰিব নাই বিচৰা, তেওঁলোককো আমি অসুবিধা দিব বিচৰা নাই, কাৰণ তেওঁলোকেও বৰ সুন্দৰকৈ এখন ছবি তৈয়াৰ কৰিছে, বহু আশাৰে ছবি এখন তৈয়াৰ কৰিছে। আৰু দ্বিতীয়তে এই সুযোগতেই আমি ৰুদ্ৰখনৰ পোষ্টৰ কামখিনি আৰু অলপমান সময় লৈ যাতে আমি কোৱালিটিটো আৰু এনহেঞ্চ কৰিব পাৰোঁ, যি তাৰ প্ৰয়োজনীয় সেইখিনি সময় দি তাৰ লগত পোষ্টৰ লগত জড়িত যিখিনি কৰা যেনে এডিটৰ হওক, আজি বা কালাৰ কাৰেকশ্যনিষ্ট হওক বা VFXৰ কাম হওক, যিবিলাক কাম আছে আমাৰ, সেইখিনি কামত যাতে আমি অলপ সময় লৈ কৰোঁ যাতে কোৱালিটি আৰু ভাল দিব পাৰোঁ। কাৰণ যিহেতু দৰ্শক ৰাইজৰ মাজত ইমান আজি নামটো মানুহে বিচাৰি আছে ছবিখন চাওঁ, কেতিয়া চাওঁ। গতিকে ভাবিলোঁ এই দুইটা সুযোগ লৈ লোৱা যাওক আৰু প্ৰত্যেকবাৰ আমি ভাবি থাকোঁ যে চলচ্চিত্ৰ উদ্যোগটোৰ কাৰণে কিবা এটা কৰোঁ। এইবাৰ যিহেতু আমি একমত, আমি এই ডিচিশ্যনটো লৈ বহুতেই আনন্দিত হৈছোঁ যে আমি কেছটো নগেনক আমি ফ্ৰী ৰান দিছোঁ, তেওঁলোকে আৰামছে কৰক। আৰু এই ধৰণে যদি প্ৰত্যেকখন চলচ্চিত্ৰ পৰিচালক বা প্ৰযোজকে যদি এই ধৰণে চিন্তা চৰ্চা কৰি আগবাঢ়োঁ, তেতিয়া মই ভাবোঁ যে আমি অযথা এই ৰেট ৰেচটো নোসোমাই আমি সুন্দৰকৈ প্ৰত্যেকখন ছবিৰ বাবে যথেষ্ট আমি সময় দিব পাৰিম, যাতে তেওঁলোকেও বক্স অফিচত ভাল কালেকশ্যন কৰিব পাৰে। তাৰ বাবে আপোনালোকৰ ওচৰতো মই কৃতজ্ঞ, আপোনালোকে আহিছে আৰু এই বতৰৰ আটাইৰ মাজত যাওক, তাই গম পাওক যে আমি এতিয়া ছবিখন 1 মেৰ ঠাইত আমি 6 জুনত ৰিলিজ কৰাৰ সিদ্ধান্ত লৈছোঁ।
ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ